বাৰু এইটো ভিডিঅ' আমি ষ্টাৰ্ট কৰিছোঁ আপোনাৰ এনিমেল হাজবেণ্ডৰীৰ ওপৰত, জীৱ জন্তু সংৰক্ষণ কৰা প্ৰণালী আৰু লগতে এটা গট ফাৰ্মিং, ছাগলী ফাৰ্ম এখন কৰি আছোঁ ঘৰতে। ছাগলী কৰি পেলাই দুই এজনী ছাগলী আছে আৰু সিহঁতক ৰাখিবৰ কাৰণে গঁৰাল এটা বনোৱা হৈছে। এই আমাৰ নৰেন্দ্ৰাই গঁৰালটো বনাই আছে। নৰেন্দ্ৰ বিভিন্ন কাম কাজত থাকেই, আকৌ এতিয়া সেই দলং বনোৱা আৰু লগতে এই ছাগলী গঁৰালটো বনোৱাত লাগি আছে, কৰি দি আছে। মোটামুটি এইবাৰ অকণমান ছাগলী গঁৰালটো আগতকৈ ডাঙৰ হৈছে ন নৰেন্দ্ৰ? ডাঙৰ। এতিয়া 2টা 3টা 4টা 5টা 6 7 8টা খুটাৰে বনাইছে 2টা চেম্বাৰ কৰি দিছে, এটা এইটো দুটা চেম্বাৰ কৰি দিছে। এটা চেম্বাৰ কৰি দিয়া হয়। এইবাৰ এটা ছিষ্টেমটো অলপ বেলেগ কৰিছোঁ। চেম্বাৰটো এইকাৰণে বেলেগ কৰি দিয়া হৈছে যাতে এই ছাগলীবোৰ বেছি হৈ গ'লে বা পোৱালি ছোৱালী জন্ম দিলে যাতে ইটোৱে সিটোক খুচি নাৰাখিবৰ কাৰণে তাৰমানে 2টা চেম্বাৰ কৰি দিয়া হৈছে। মাজতে পাৰ্টিশ্যন থাকিব এইখিনিতে। তেতিয়া মানে কি হ'ব, এই ছাগলীবোৰ পোৱালি ছোৱালীবোৰ বেলেগে এটাত ৰাখি দিব পাৰিম সময় দৰকাৰ হ'লে মাকজনীৰ সৈতে, আৰু বাকীখিনি এটা বেলেগ চেম্বাৰত থৈ দিব পৰা যাব। নহ'লে হয় কি, সিহঁতৰ মাজত কাজিয়া বৰ বেছি হয় আৰু পোৱালিবোৰ খোচে। গতিকে সেইটো নহ'বৰ কাৰণে অকণমান এইটো কাম কৰা হৈছে। যিহেতু জেগাডোখৰ ইয়াত বিশেষ কাম কাৰ্য আগতে বেছি নহয়, এনেই থাকে, গতিকে এইডোখৰ জেগা ব্যৱহাৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হ'ল। এইটো অহা যোৱা এটা ৰাস্তা। এইখিনি ঘৰৰ আমাৰ কিনাৰতে এনেকৈ কৰি কলগছো আছে, কল এয়া লাগি আছে কিনাৰতে একেবাৰে। সেইফালেও কলডিল লাগি আছে। ঘৰৰ বাৰীখনত এখন ঘৰৰ বাৰী, ইয়াতে আপোনাৰ বিভিন্ন কলবোৰ লাগি আছে আৰু এথোকা লাগি আছে। আৰু এথোকা লাগি আছে। আৰু এই বাৰীখনৰ লগতে হালধিও কৰা হৈছে। এয়া হালধি হৈ আছে, টাৰ্মেৰিক হালধি, আৰু লগতে এইখিনি কল অলৰেডি কাটি থোৱা আছে। আৰু এজন মানুহ এজন আহিছে ঘৰলৈ। দাদা, আৰু কিছুমান পোৱালি জন্ম দিছে, এইবাৰ নতুনকৈ হোৱা পোৱালি এইবোৰ ছাগলী। ঠিক আছে, আৰু দেখুৱাম আগলৈ।